আজি 11 ডিচেম্বৰ আৰু এই 11 ডিচেম্বৰৰ দিনটোত আকৌ এবাৰ সৰব হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থা। সংশোধিত নাগৰিকত্ব আইনক লৈ আকৌ এবাৰ গৰজি উঠিল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই আকৌ এবাৰ সকিয়নি প্ৰদান কৰিলে। 2019 চনৰ এই 11 ডিচেম্বৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত কা আইন পাৰিত কৰি অসম আৰু উত্তৰাঞ্চলৰ ৰাইজৰ ওপৰত জাপি দিছিল। আৰু অসম আৰু উত্তৰাঞ্চলৰ জনসাধাৰণে কা বিৰোধিতা কৰা স্বত্তেও উত্তৰাঞ্চল যদি ব্যাপক সংগ্ৰাম কৰা স্বত্তেও কেন্দ্ৰীয় চৰকাৰৰ হাতত সংখ্যা আছে, সংখ্যাৰ জোৰত 2019 চনৰ আজিৰ তাৰিখটোতে অসম আৰু উত্তৰাঞ্চলৰ ৰাইজৰ ওপৰত অন্যায়ভাৱে কা জাপি দিয়া হৈছিল। আৰু সেইবাবে উত্তৰাঞ্চল ছাত্ৰ সংগঠন নেচয়ে এই 11 ডিচেম্বৰ তাৰিখটো উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ কাৰণে ক'লা দিন হিচাপে পৰিগণিত কৰিছে। আৰু প্ৰত্যেক বছৰে এই 11 ডিচেম্বৰ দিনটো উত্তৰাঞ্চল জুৰি ক'লা দিন হিচাপে পালন কৰি আহিছে। আজি উত্তৰাঞ্চল ছাত্ৰ সংগঠনৰ আহ্বানত উত্তৰাঞ্চলৰ 7খন ৰাজ্যৰ ৰাজধানীত ক'লা পতাকা, ক'লা বেনাৰ আদি উৰুৱাই ক'লা দিন হিচাপে পালন কৰা হৈছে। নাগালেণ্ডৰ কোহিমাত, মিজোৰামৰ আইজলত, মেঘালয়ৰ টুৰা আৰু শ্বিলঙত, মণিপুৰৰ ইম্ফলত, অৰুণাচল প্ৰদেশৰ ইটানগৰত, ত্ৰিপুৰাৰ আগৰতলাত আৰু অসমত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীত এই ক'লা দিন পালন কৰা হৈছে। আৰু একদম স্পষ্ট কথা যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া অসমৰ আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অন্যায় কৰা এই কা আমি মনা নাই, কা আমি নেমানো। অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই, কা আমি নেমানো। এই অন্যায় আৰু অবিচাৰৰ ৰাজত্ব বন্ধ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰে উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম দেখি এতিয়া কাখন ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্য যেনে মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ পৰা প্ৰত্যাহাৰ কৰিছে। এই 4খন ৰাজ্যত কা নাই। 6ষ্ঠ অনুসূচী এলেকা মেঘালয়ৰ 98% এলেকাত কা নাই, ত্ৰিপুৰাৰ 70% এলেকাত কা নাই আৰু অসমৰ 35খন জিলাৰ ভিতৰত 8খন জিলাত কা নাই। অৰ্থাৎ আটাইতকৈ ক্ষতিগ্ৰস্ত অসমৰ 35খন জিলাৰ ভিতৰত 27খন জিলাতে কা আছে। আৰু সেইবাবে আমি বিচাৰিছোঁ অসমৰ 27খন জিলাকে ধৰি উত্তৰাঞ্চলৰ পৰা কা আঁতৰাব লাগে। আজি উত্তৰাঞ্চল ছাত্ৰ সংগঠনে যদিও বা 4খন ৰাজ্যত কা নাই, যদিও বা ইনাৰ লাইন পাৰ্মিট থকা এলেকাবিলাকত কা নাই, কিন্তু বাকীবোৰ ঠাইত যিহেতু কা প্ৰযোজ্য হৈ আছে, গতিকে অসম আৰু উত্তৰাঞ্চলৰ বাকী ঠাইৰ পৰাও কা বাতিলৰ কাৰণে আজি পুনৰ সজোৰে দাবী উত্থাপন কৰিছে। আৰু কা বাতিল নোহোৱালৈকে উত্তৰাঞ্চল ছাত্ৰ সংগঠন, উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহ আমি ক্ষান্ত নহওঁ। আৰু আজি এটা স্পষ্ট বাৰ্তা কেন্দ্ৰীয় চৰকাৰে পুনৰ প্ৰেৰণ কৰা হৈছে। উত্তৰাঞ্চলৰ 7খন ৰাজ্যত নেচৰ আহ্বানত ৰাজ্যৰ ৰাজধানীত ক'লা দিন হিচাপে পালন কৰি পুনৰ স্পষ্টকৈ কোৱা হৈছে যে আমি কা নেমানো। উত্তৰাঞ্চল ছাত্ৰ সংগঠনৰ তৰফৰ পৰা, উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰে স্পষ্ট বাৰ্তা, স্পষ্ট সকিয়নি যে অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই, কা আমি নেমানো। এয়া অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ প্ৰতি চূড়ান্ত অবিচাৰ আৰু অন্যায়। এই অন্যায় আৰু অবিচাৰ ৰাজত্ব অন্ত পৰিব লাগিব আৰু কাক অসম আৰু উত্তৰাঞ্চলৰ সকলো ঠাইৰ পৰা আঁতৰাই দিব লাগিব। যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ চলি থাকিব। নিৰ্বাচন আহিলে আচলতে বিজেপি চৰকাৰ প্ৰথম যেতিয়া 2014 চনৰ কথা যদি যাওঁ, তেওঁলোকে কৈছিলে যে তালি টোপোলা বান্ধিব লাগিব। 16 চনত চৰকাৰ গঠন কৰিলে বিদেশী ইয়াৰ পৰা অসমৰ পৰা তালি টোপোলা বান্ধিব লাগিব। কিন্তু তেনেধৰণে যিখিনি কৰিব লাগিছিলে সেইখিনি কিন্তু বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত আজিলৈকে বিজেপি চৰকাৰখনেও তেনেধৰণে চাওক, আমি ঐতিহাসিক অসম আন্দোলন হ'ল 6 বছৰ, তাৰপিছত চুক্তি হ'ল 40 বছৰ হ'ল, চুক্তি 46 বছৰ হ'ল। আৰু 46 বছৰ অসমৰ খিলঞ্জীয়া মানুহে সংগ্ৰাম অব্যাহত ৰাখিছে। ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যৰ খিলঞ্জীয়া মানুহে নিজৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব ৰক্ষাৰ কাৰণে নিজ ৰাজ্যত 46 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। অসমে এখন ৰাজ্যত য'ত 46 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। চুক্তি হৈ যোৱাৰ পিছত 40 বছৰত সকলো দলৰ চৰকাৰ আমি দেখিলোঁ। দিল্লী, দিছপুৰত কোনেও অসম চুক্তি ৰূপায়ণৰ এই জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ব্যৱস্থা নলয়, সকলো ব্যৰ্থ হৈছে। বৰঞ্চ এই সমস্যাটোৰ ভয়াৱহতা বাঢ়ি গ'ল। অসম আন্দোলনৰ সময়ত পৰিস্থিতি যিমান জটিল আছিল তাতকৈ পৰিস্থিতি বেছি ভয়াৱহ হ'ল। আৰু এতিয়া আকৌ অন্যায়ভাৱে কা আমাক জাপি দিয়া হৈছে। এতিয়া আকৌ অন্যায়ভাৱে আৰু এখন নিৰ্দেশনা জাপি দিয়া হৈছে, য'ত এতিয়া 2025 চনলৈকে ইয়াত থাকিব পৰা এটা ব্যৱস্থা কৰা হৈছে। গতিকে এই সকলোৰে বিৰুদ্ধে উত্তৰাঞ্চল ছাত্ৰ সংগঠন, সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ আমি অব্যাহত ৰাখিছোঁ, আইনগত যুঁজ আমি অব্যাহত ৰাখিম। পুনৰ 2019 চনৰ
11 ডিচেম্বৰ তাৰিখে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি অন্যায় কৰি এই কা জাপি দিয়া হৈছিল সেই কা আমি মনা নাই, কা আমি নেমানো, এই কথাটোকে আজি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰক পুনৰ সকীয়াই দিয়া হৈছে। আৰু যেতিয়ালৈকে আমি লক্ষ্যত উপনীত নহওঁ, যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কা অঁতৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক ন্যায় নিদিব, অন্যায়ৰ অবিচাৰ ৰাজত্ব অন্ত নেপেলাব, তেতিয়ালৈকে গণতান্ত্ৰিক আৰু আইনগত যুঁজ চলি থাকিব। কাইলৈ জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব। ইতিমধ্যে সময় পিছুৱাই গৈছিল, 8 ডিচেম্বৰ ক'লে, তাৰপিছত 10 ডিচেম্বৰ, এতিয়া কাইলৈ দিনটো 12 ডিচেম্বৰ। এতিয়া চাৰ্জশ্বিট দাখিলৰ পিছত কেনেধৰণৰ আপোনালোকে জুবিন গাৰ্গৰ ন্যায় দিছে? এইটোতো অসমৰ ৰাইজ ছাত্ৰ সন্থাই আমি প্ৰথম দিনাৰ পৰাই কৈ আছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আৰু ন্যায়টো কি? ন্যায় মানে কি? ন্যায় মানে হ'ল দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। কেনেকৈ? আমি কৈছিলোঁ পানী নখৰকা তদন্ত হ'ব লাগিব। আৰু SIT-য়ে যিখন চাৰ্জশ্বিট জমা দিব আদালতত, সেইখনত খুব কটকটীয়া হ'ব লাগিব, শক্তিশালী হ'ব লাগিব, যাতে আইনৰ সুৰুঙাৰে এজনো দোষীয়ে সাৰি যাব নোৱাৰে। গতিকে তেনে এখন চাৰ্জশ্বিট কালি পাবলৈ ৰাইজে আশা কৰি আছে, আমি ছাত্ৰ সন্থাই আশা কৰি আছোঁ। আৰু এইটো কথা স্পষ্ট, জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ।